নমস্কাৰ সকলোকে স্বাগতম। লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজত। আজি ছিংগাপুৰত যে হাইকোৰ্ট আছিল, সেই ছিংগাপুৰত স্বাভাৱিক মৃত্যু হৈছিল জুবিন গাৰ্গৰ, আৰু জুবিন গাৰ্গৰ মৃত্যুত নাই কোনো ধৰণৰ ফাউল প্লে। পানীত ডুবিয়ে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আৰক্ষী কষ্ট গাৰ্ডৰ তথ্যক সমৰ্থন কৰি ৰাজ্যিক কৰ্ণাৰে দিয়ে এই ৰায়দান। Coroner inquiry deaths of Indian singer Zubin Garg in sport last year ruled in accidental drawing. Indian singer Zubin Garg had consumed an alcohol and refused a life vest before jumping off a yacht on September 19, 2025. গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে। সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণেৰে হৈ আছে, নিজস্ব ধৰণেৰে। আজি আহিছিলোঁ তেওঁৰ ওচৰলৈ, আৰু যেতিয়াই সুবিধা পাওঁ যিখিনি মন যায় তেওঁৰ কথা পাতিবলৈ, কিবা ক'বলগীয়া থাকে, মই যিকোনো সময়তে আহোঁ। গধূলি বুলি নহয়, কেতিয়াবা ৰাতি দেৰিকৈও আহোঁ, ৰাতিপুৱা আহোঁ। সেয়াই। কৰণাৰ্ছ আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে একেখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগতো একো বিশেষ পোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে। সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণেৰে হৈ আছে, নিজস্ব ধৰণেৰে। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ক্ষিপ্ৰতৰ হ'ব আৰু শুনানিবোৰ হ'ব একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, কেনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষিপ্ৰতৰভাৱে হওক। দোষী LPG বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম। 25 দিনত বুকিং হ'ব ছিংগল চিলিণ্ডাৰ। 35 ডাবল চিলিণ্ডাৰৰ ক্ষেত্ৰত 35 দিনৰ পাছতহে সম্ভৱ হ'ব বুকিং। 45 উজ্জ্বলা আঁচনি চিলিণ্ডাৰ বুকিং হ'ব 45 দিনত। ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদটো খাইছিলে কিন্তু খুৱাই দিয়া হৈছিলে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটোক শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ কোৰ্টে ক'লে যে 380 ml তাত লিকাৰ পোৱা গৈছে। আমিও একেটাই কথা কৈছোঁ। ছিংগাপুৰে ক'লে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে, আমিও কৈছোঁ ৰাতিৰ পৰাই খুৱাইছে। খালি আমি কৈছোঁ যে তেওঁক খুৱাই দিয়া হৈছিল, উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছিল। সেইকাৰণে মই প্ৰথমৰ পৰাই কৈছোঁ যে অসম পুলিচে ছিংগাপুৰতকৈও বেছি ভাল কাম কৰিব পাৰিব। সেইকাৰণে কোনোবাই কৈছিল যে অসম চৰকাৰে ছিংগাপুৰ যাব লাগিছিল। আজি যদি আমি ছিংগাপুৰ গ'লোহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি ইমান দিনে অখিল গগৈ, দুলু আহমেদ এইবিলাকে কি কৈ আছিল যে আমি ছিংগাপুৰ যাব লাগে। ছিংগাপুৰ গ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আজি? সেইকাৰণে আমি ৰাইট কাম যে কৰি আছিলোঁ, আজিৰ জাজমেণ্টটোৱে তাক প্ৰমাণ কৰিছে। আৰু আমাৰ কথাৰ লগত তাৰ একো পাৰ্থক্য নাই। তেওঁলোকেও কৈছে ৰাতিৰ পৰাই মদ খুওৱা হৈছিল। আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল। গতিকে আজি অন্ততঃ অসমৰ মানুহে বুজি পাব যে আমি যিমান চিনচিয়াৰলি কাম কৰিছোঁ ৰাজনীতিৰ পৰা দূৰত থাকি, ছিংগাপুৰত গ'লে সেই কেতিয়াও আমি নাপালোহেঁতেন। কিন্তু কিমান আমাক গালি পৰা হৈছিল, ছিংগাপুৰ কিয় যোৱা নাই, ছিংগাপুৰত কিয় যোৱা নাই। আমি জানিছিলোঁ যে বেংক একাউণ্ট ইয়াত, ষড়যন্ত্ৰ অসমত হৈছে, তাতে গৈ আমি কি কৰিম। আৰু আজি ছিংগাপুৰৰ জাজমেণ্টটোৱে প্ৰমাণ কৰিছে যে আমি ছিংগাপুৰত নোযোৱাটো কিমান ভাল।
আপোনালোকক ইলেকশ্যনৰ পিছত জুবিন গাৰ্গৰ অভিযোগ নামাখনৰ ওপৰত মই আলোচনা কৰিম। ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে যে মদটো খাইছিলে কিন্তু খুৱাই দিয়া হৈছিলে। গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটো শক্তিশালীহে কৰিব। কাৰণ ছিংগাপুৰ কোৰ্টে ক'লে যে 380 ml তাত লিকাৰ পোৱা গৈছে। আমিও একেটাই কথা কৈছোঁ। ছিংগাপুৰে ক'লে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে, আমিও কৈছোঁ ৰাতিৰ পৰাই খুৱাইছে। খালি আমি কৈছোঁ যে তেওঁক খুৱাই দিয়া হৈছিল, উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছিল। সেইকাৰণে মই প্ৰথমৰ পৰাই কৈছোঁ যে অসম পুলিচে ছিংগাপুৰতকৈও বেছি ভাল কাম কৰিব পাৰিব। সেইকাৰণে কোনোবাই কৈছিল যে অসম চৰকাৰে ছিংগাপুৰ যাব লাগিছিল। আজি যদি আমি ছিংগাপুৰ গ'লোহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন? আজি ইমান দিনে অখিল গগৈ, দুলু আহমেদ এইবিলাকে কি কৈ আছিল যে আমি ছিংগাপুৰ যাব লাগে। ছিংগাপুৰ গ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আজি? সেইকাৰণে আমি ৰাইট কাম যে কৰি আছিলোঁ, আজিৰ জাজমেণ্টটোৱে তাক প্ৰমাণ কৰিছে। আৰু আমাৰ কথাৰ লগত আৰু একো পাৰ্থক্য নাই। তেওঁলোকেও কৈছে ৰাতিৰ পৰাই মদ খুওৱা হৈছিল, আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিলে। গতিকে আজি অন্ততঃ অসমৰ মানুহে বুজি পাব যে আমি যিমান চিনচিয়াৰলি কাম কৰিছোঁ ৰাজনীতিৰ পৰা দূৰত থাকি, ছিংগাপুৰত গ'লে সেই কেতিয়াও আমি নাপালোহেঁতেন। কিন্তু কিমান আমাক গালি পৰা হৈছিল, ছিংগাপুৰ কিয় যোৱা নাই, ছিংগাপুৰত কিয় যোৱা নাই। আমি জানিছিলোঁ যে বেংক একাউণ্ট ইয়াত, ষড়যন্ত্ৰ অসমত হৈছে, তাতে গৈ আমি কি কৰিম। আৰু আজি ছিংগাপুৰৰ জাজমেণ্টটোৱে প্ৰমাণ কৰিছে যে আমি ছিংগাপুৰত নোযোৱাটো কিমান ভাল। আপুনি বিচৰা বাতৰি আমাৰ কোৰ্টত চলি আছে BNSSৰ আণ্ডাৰত, আৰু BNSৰ আণ্ডাৰ 103 মানে মাৰ্ডাৰ কেছ এটা চলি আছে আমাৰ দেশৰ যিখন আইন আছে তাৰ মতে। আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে মানে কাৰণটো জানিবৰ কাৰণে তেওঁলোকৰ মতে। গতিকে ডাইৰেক্ট একো ধৰণৰ ইয়াত ইম্পেক্ট নপৰে, মানে প্ৰভাৱ নপৰে। আৰু কৰোণাৰ ৰিপৰ্টে এইটো কথাও কৈছে যে এই মৃত্যুটো এটা ডুবি পেলাই মৃত্যু হোৱা বুলি কৈছে। এতিয়া কথাটো চাওক, আমিও এটা কথা কৈছোঁ, পানীত ডুবিয়েই মৃত্যু হৈছে, কিন্তু পানীত ডুবিল কিয়, কেনেকৈ ডুবিল? তেওঁলোকৰ ৰিপৰ্টত সেইটোৱে আহিব, ড্ৰাউনিং বুলি আহিব, পানীত ডুবি মৰিল বুলি আহিব। কিন্তু পানীত ডুবালে কোনে? মই পানীত যাব নলগীয়া মানুহ, মই পানীত এবাৰ গৈছোঁ। এবাৰ যোৱাৰ পিছত মোৰ দায়িত্ব কি আছিল, শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ দায়িত্ব কি আছিল বিং এ মেনেজাৰ, যে পানীত গৈছে মোৰ তাড়াতাড়ি আনিব লাগে। তেওঁ যদি জুবিন দাক পানীত থাকিবৰ কাৰণে এৰি দিয়ে, মানে কি তই মৰ, তোক মৰিবলৈ এৰি দিছোঁ, আপোনাক মাৰিবৰ কাৰণে মই ডেগাৰে মাৰিব লাগে বুলি কথা নাই, বন্দুকেৰে গুলিয়াব লাগে বুলি কথা নাই। ছাপ'জ ধৰি লওক আপোনাৰ মূৰৰ ওপৰত এখন তৰোৱাল আছে, সেই তৰোৱালখন এটা ৰছীত গাঁঠি দিয়া আছে, ৰছীডাল মোৰ হাতত আছে। মোৰ যদি বেয়া ইণ্টেনশ্যন হয়, যদি মোৰ মানে মনটো বেয়া হয়, তেতিয়াহ'লে মই ৰছীডাল এৰি দিম, আপোনাৰ মূৰৰ ওপৰত তৰোৱালখন পৰিব, আপুনি মৰি থাকিব। তাৰপিছত ক'ব এইটো মোৰ নেগলিজেণ্ট হ'ল, এইটো নেগলিজেণ্ট বুলি মানিব নেকি? গতিকে এটা কথাই ঠিক, ড্ৰাউনিং হৈয়ে ঢুকাইছে, তাত কাৰো ডিমত নাই, কিন্তু দিছে তাত কৈছে যে পানীত এনেকৈ তেওঁ ঢুকালে চবেই দেখিছে, কিন্তু এই ঢুকুৱাটো এটা মাৰ্ডাৰ হয়, কাৰণ তাক পানীত ডুবাই মাৰা হৈছে। আপুনি মূৰগুজি মাৰিব নালাগে, জানে যে ই পানীত পৰিলেই মৰিব, গতিকে তেওঁক পানীত পেলাই দিছে, মৰিছে। আৰু ডাঙৰ কথাটো হৈছে আগদিনাখন অত্যাধিক মাত্ৰাত সুৰা পান কৰোৱা হৈছিলে জুবিন গাৰ্গক, আৰু সুৰাৰ পৰিমাণো জুবিনৰ শৰীৰত পোৱা গৈছিলে, সেই কথাটো উল্লেখ কৰিছে টক্সিকলজি ৰিপৰ্টত। ডেফিনেটলি ৰিপৰ্টত কৈছে যে তেওঁ অত্যাধিক সুৰাপান কৰি আছিল, সেইটোতো চবেই জানে যে অত্যাধিক সুৰাপান কৰি আছিল, কিন্তু কোনে কৰাইছিল? এতিয়া আদালতত বহুতে যুক্তি দৰ্শাই যে তেওঁতো বাচ্চা নহয়, তেওঁ ইমান মেচিয়ৰ্ড মানুহ, তেওঁক কোনোবা মদ খুৱাব লাগে নেকি? কিন্তু মই ব্যক্তিগতভাৱে জুবিন দাৰ লগত মই বহুত পাইছোঁ, তেওঁ এটা শিশুসুলভ মানুহ আছিল, সকলোৱে জানে অসমৰ মানুহ, গতিকে তেওঁ বেছিকৈ মদ খুৱাবলৈ বেছি সময় নালাগে। আৰু মদ আপুনি বেছি বাৰ্থডে পাৰ্টি খোৱা আৰু এজন অসুস্থ মানুহক পিছদিনা মাৰিবৰ কাৰণে খোৱাৰ মাজত কিন্তু পাৰ্থক্য আছে। গতিকে এজন মেনেজাৰ বা এজন অৰ্গেনাইজাৰৰ সম্পূৰ্ণ দায়িত্ব আছিলে যে তেওঁক হেৰি কৰাটো, সুৰক্ষা দিয়াটো, তেওঁলোকে পূৰা বিফল হৈছে। আৰু কৰোণাৰ কোৰ্টত যিয়ে ফাইণ্ডিং নাহক, কিন্তু আমাৰ কোৰ্টত যিটো চলি আছে, আমাৰ যদি ইয়াতে আমি চাওক তেওঁৰ গাতটো আঘাত আছে, আঘাতকেইটাৰ কথাটো কৰোণাৰ কোৰ্টে একো ক'ব নোৱাৰিলে, কিয় নোৱাৰিলে? তাৰমানে সেইটো লাইনত ইনভেষ্টিগেশ্যন হোৱাই নাই। আমি কৈছিলোঁ যে কৰোণাৰ কোৰ্টৰ যদিও কোনো ধৰণৰ আমাৰ ইম্পেক্ট নপৰে, সেই প্ৰচিডিংটোত কিন্তু আমি ভাগ লোৱাটো উচিত আছিল, মই কিন্তু কৈছিলোঁ। গতিকে কিয় নল'লে কি নল'লে সেইটো প্ৰচিকিউশ্যনৰ কথা,
গতিকে এইটোৱে কথা আমাৰ কোৰ্টত এতিয়াও আমি ভাল লাইনত গৈ আছোঁ আমাৰ নিশ্চয় আমি ভাবোঁ দুখীয়া শাস্তি পাব আৰু কৰোণাৰ কোৰ্টত যিয়েই নাহক তাৰ কোনো ইম্পেক্ট তাৰ প্ৰভাৱ আমাৰ প্ৰচিডিঙৰ ওপৰত নপৰে আৰু এটা কথা সুবিধা ল'ব নেকি সুবিধা ল'ব পাৰিব নেকি অভিযুক্তইতো ক'বই যে তাতো পানীত ডুবি মাৰিছে আমি বাৰে বাৰে কৈছোঁ পানীত ডুবিয়েই মৰিছে আপোনাক যদি পানীত মই মূৰটো গোজা মাৰি ধৰোঁ পষ্টমৰ্টেম ৰিপৰ্টত কি আহিব কওক পানী খাই ঢুকাইছে তো পানী খাই কেনেকৈ ঢুকাল যে অপূৰ্ব কুমাৰ শৰ্মাই মফিজুলৰ মূৰটোত দবাই ধৰিলে পানীৰ তলত তেতিয়াই ঢুকালে চেষ্টা কৰিছে বুলি দিছে ৰিপৰ্টটো বচাবলৈ কোনে চেষ্টা কৰিছে তাত কৈছে যে বচাবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁ সেইটো আৰু বচাবলৈ চেষ্টা কৰোঁতে তেওঁক পানীত মূৰটো গুজি দিয়া নাই বুলি কৈছে যদি ৰিপৰ্টটো আমি ভালকৈ পোৱা নাই অলপ নেট চাৰ্চ কৰি আপোনাক কৈ আছোঁ যে পানীত গুজি ধৰা নাই বুলি কৈছে কিন্তু বচাব কোনকেইজন গৈছিলে তাত থকা মানুহকেইজনে গৈছিলে গতিকে তেওঁলোকে বচাব চেষ্টা কৰিছে কিন্তু তাক ৰক্ষা কৰাৰ দায়িত্বটো কাৰ আছিলে ভুলবশতঃ তেওঁ যেদি মানুহ নামি গ'ল নামাৰ পিছত মোৰ দায়িত্ব মই যদি মেনেজাৰটো মোৰ দায়িত্ব কি ওপৰত বোলো আপুনি নামিব নোৱাৰে কোনো কাৰণত নামিব নোৱাৰে ধৰক চাকৰিয়ে যাওক মোক তেনেকুৱা ধৰণৰ হ'ব লাগিছিল গতিকে কৰোণা কোৰ্টৰ যিটো ফাইণ্ডিংছ আছে তেওঁলোকৰ ফাইণ্ডিংছত এইটোৱে কথা যে তেওঁ পানীত ডুবি ঢুকাইছে আৰু আমাৰ এটা কথা হ'ল পানীত ডুবি কেনেকৈ ঢুকিল কোনে ডুবালে সেইটোৱে আমাৰ কোৰ্টে বিচাৰ কৰি উলিয়াব আৰু যদি গম পায় যে সিদ্ধাৰ্থ বা শ্যামকানুহঁতে পানীত ডুবাই মাৰিছে নট ডাইৰেক্টলি নহয় ইমপ্লাইডলি বা অলপ আওপকীয়াভাৱে পানীত ডুবাই মাৰিছে তেতিয়া তেওঁলোকৰ নিশ্চয় শাস্তি হ'ব আপুনি বিচৰা বাতৰি